নমস্কাৰ জেক অলিভল ফাৰ্ষ্ট অন টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অবৈধ বিদেশী বা অবৈধ দখলকাৰীক ৰাজ্যৰ শান্তিত থাকিবলৈ দিয়া নহব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্টকৈ কৈছিল আৰু বৰ্তমান সময়ত প্ৰচণ্ড শীততো বেদখলকাৰীক শান্তিত থাকিবলৈ দিয়া নাই পুৱাই উপস্থিত হৈছে আৰক্ষী বাহিনী উচ্ছেদ চলোৱা হ'ব শোণিতপুৰৰ প্ৰায় ৬২০০ বিঘা ভূমি উচ্ছেদ কৰিবলৈ সাজু হৈছে প্ৰশাসন আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো জেক অলিভল ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ প্ৰচণ্ড শীততো বেদখলকাৰীৰ শান্তি নাই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্ট কৰিছিল যে অবৈধ বিদেশীক ৰাজ্যত শান্তিত থাকিবলৈ দিয়া নহব আৰু পুৱাই উচ্ছেদস্থলীত উপস্থিত হৈছে আৰক্ষী বাহিনী ৩৮খনতকৈও অধিক বুলডোজাৰ ৬০খনকৈ ট্ৰেক্টৰ লৈ সাজু হৈছে প্ৰশাসন ৬২০০ বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ ৬২০০ বিঘা ভূমি বেদখল মুক্ত কৰা হ'ব শোণিতপুৰৰ বুঢ়াচাপৰিত দ্বিতীয় দিনৰ আজি উচ্ছেদ চলিব আজি দ্বিতীয় দিনৰ উচ্ছেদৰ কাৰণে সাজু হৈছে প্ৰশাসন উচ্ছেদৰ কাৰণে প্ৰশাসন সাজু হোৱা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ আৰক্ষী বাহিনী লৈ গৈছে কিয়নো অপ্ৰীতিকৰ পৰিস্থিতি হ'ব পাৰে ৭১০ ঘৰ পৰিয়ালে ৬২০০ বিঘা ভূমি দখল কৰি আছিল আৰু ২৪০ ঘৰ পৰিয়াল আৰু ২০০০ বিঘা ভূমি বেদখল মুক্ত কৰা হৈছে কালিৰ দিনটোত বেদখল মুক্ত কৰা হৈছে আৰু এনেকৈ দৃশ্যাংশ দেখুৱাই আছো আৰক্ষী বাহিনী সাজু কৰা হৈছে ডাঙৰ খবৰ পুৱাই বেদখলকাৰীক হকিয়নি দিছে প্ৰচণ্ড শীততো ঘন কুঁৱলীৰ মাজতো আৰক্ষী বাহিনী উপস্থিত হৈছে দৃশ্যাংশ দেখুৱাই আছো শ আৰক্ষী বাহিনী লৈ গৈছে কোনো ক্ষেত্ৰত দয়া নাই ক্ষমা নাই ৰাজ্য কঠোৰ হৈছে ৰাজ্য চৰকাৰ কঠোৰ হৈছে অবৈধ বিদেশী কোনো কাৰণৰ শান্তিত থাকিবলৈ দিয়া নহব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছিল আৰু বৰ্তমান সময়ত প্ৰচণ্ড শীততো পুৱাই উপস্থিত হৈছে আৰক্ষী বাহিনী বুলডোজাৰ লৈ সাজু হৈছে প্ৰশাসন আৰু শুৱাপাতি নেৰুতেই বেদখলকাৰীৰ ঘৰ ভাঙি দিয়া হ'ব প্ৰতিটো বেদখলকাৰীৰ ঘৰত বেদখলকাৰীৰ প্ৰতিটো ঘৰত বুলডোজাৰৰ কোব পৰিব প্ৰচণ্ড শীতৰ হাহাকাৰ লাগিছে বেদখলকাৰীৰ কিয়নো প্ৰচণ্ড শীতৰ হাড় কপোৱা জাৰত তেওঁলোকে নিজৰ ঘৰ খালী কৰিবলগীয়া হৈছে কিন্তু প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি অবৈধ বিদেশীৰ বিৰুদ্ধে কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছিল আৰু বৰ্তমান এনেকৈ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে শ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব অবৈধ বিদেশীক অসমত শান্তিত থাকিবলৈ দিয়া নহ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছিল আৰু বৰ্তমান সময়ত শোণিতপুৰত উচ্ছেদ চলোৱা হ'ব প্ৰচণ্ড শীতক নেওচি আৰক্ষী বাহিনী সাজু হৈছে বেদখলকাৰীক ৰেহাই দিয়া নহ'ব কোনো ক্ষেত্ৰত বেদখলকাৰীক ৰেহাই দিয়া নহ'ব দৃশ্যাংশ দেখিবলৈ পাইছে এনেকৈ সাজু কৰা হৈছে বুলডোজাৰ আৰক্ষী বাহিনী সাজু কৰা হৈছে বৰ্তমান সময়ত ডাঙৰ খবৰ কিয়নো পুৱাই শোণিতপুৰ কঁপিব বুলডোজাৰৰ শব্দত মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে এফালৰ পৰা সকলো ঘৰ ভাঙি দিয়া হ'ব প্ৰায় ৬২০০ বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ ৬২০০ বিঘা ভূমি প্ৰশাসনে বেদখল মুক্ত কৰিব আৰু বৰ্তমান বেদখলকাৰীক শান্তিত থাকিবলৈ দিয়া নহ'ব অসমৰ সংস্কৃতি তেওঁলোকে ধ্বংস কৰিছে অসমৰ বৈচিত্ৰ্য তেওঁলোকে ধ্বংস কৰিছে আৰু তেওঁলোকক এনেকৈ শান্তিত থাকিবলৈ দিয়া নহ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছিল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মেই সাজু হৈছে আৰক্ষী সকলো সাজু হৈছে দেখুৱাই আছো দৃশ্যাংশ হাতে হাতে লাঠি লৈ আৰক্ষী সাজু হৈছে শোণিতপুৰৰ বুঢ়াচাপৰিত উচ্ছেদ চলোৱা হ'ব শোণিতপুৰৰ বুঢ়াচাপৰি কঁপি উঠিব মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই বেদখলকাৰীৰ হাহাকাৰ লাগিছে নিজৰ ঘৰ খালী কৰিবলগীয়া হৈছে তালি টোপোলা বান্ধি তেওঁলোক পলাইছে বছৰ বছৰ ধৰি চৰকাৰী ভূমি সংৰক্ষিত বনাঞ্চল দখল কৰি আহিছিলে এই সকল লোকে আৰু ৬২০০ বিঘা ভূমি আজি বেদখল মুক্ত কৰা হ'ব কালি ২০০০ বিঘা ভূমি বেদখল মুক্ত কৰিছিলে আৰু বৰ্তমান সময়ত সাজু হৈছে আৰক্ষী প্ৰশাসন শোণিতপুৰৰ বুঢ়াচাপৰিত প্ৰশাসনৰ উচ্ছেদ চলিব প্ৰশাসনৰ হাতোৰা পৰিব প্ৰতিটো ঘৰত প্ৰশাসনৰ হাতোৰা পৰিব কোনো ক্ষেত্ৰত বেদখলকাৰীক শান্তিত থাকিবলৈ দিয়া নহ'ব ৰাজ্যৰ বৈচিত্ৰ্য তেওঁলোকে ধ্বংস কৰাৰ চেষ্টা কৰিছে ৰাজ্যৰ সংস্কৃতি ধ্বংস কৰাৰ তেওঁলোকে চেষ্টা কৰিছে আৰু বৰ্তমান তেওঁলোকক ৰেহাই দিয়া নহ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও নৱবৰ্ষৰ প্ৰথম দিনটোতেই বেদখলকাৰীক সকিয়নি দিছিল যে উচ্ছেদৰ সমান্তৰালকৈ ৰাজ্যত থকা সকলো বিদেশীক পুছবেক কৰা হ'ব আৰু বৰ্তমান সময়ত ৰাজ্যৰ প্ৰতি টুকুৰা ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰোৱা হৈছে
প্ৰতিখন জিলাৰ সকলো খালী ভূমি যিসকলে দখল কৰি আছে য'ত তেওঁলোকে দখল কৰি আছে সেইসমূহ খালী কৰোৱা হ'ব শীঘ্ৰে খালী কৰোৱা হ'ব স্পষ্টকৈ সকিয়নি দিছে ৰাজ্যৰ চৰকাৰী ভূমি অসমীয়াৰ ভূমি খালী কৰক বেদখলকাৰীয়ে অন্যথা চৰকাৰ কঠোৰ হ'ব চৰকাৰে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু বৰ্তমান সময়ত শোণিতপুৰৰ বুঢ়া চাপৰিত উচ্ছেদ চলোৱা হৈছে শোণিতপুৰৰ বুঢ়া চাপৰি বৰ্তমান উচ্ছেদ চলিব সাজু কৰা হৈছে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে বৰ্তমান সময়ত দৃশ্যাংশ দেখুৱাই আছো এনেকৈ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে শ শ আৰক্ষী বাহিনী লৈ বুলডোজাৰ একশ্যনৰ কাৰণে সাজু হৈছে প্ৰশাসন বেদখলকাৰীৰ বুকু কঁপি উঠিছে প্ৰচণ্ড শীতত তেওঁলোকে ঘৰ এৰিবলগীয়া হৈছে অবৈধ মিয়াৰ অসমত কতোৱেই স্থান নাই অবৈধ মিয়াৰ অসমত কতোৱেই স্থান নাই সেই কাৰণে প্ৰচণ্ড শীতৰ মাজতেই প্ৰশাসন সাজু কৰিছে বুলডোজাৰ সাজু কৰিছে ট্ৰেক্টৰ ঘৰ খালী কৰি দিয়া হৈছে অবৈধ বিদেশী ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছে ক'ত যায় যাওক কেৱল অসমত থাকিবলৈ দিয়া নহ'ব আৰু শোণিতপুৰৰ ৬০০০ বিঘা ভূমি ৬২০০ বিঘা ভূমি বেদখলমুক্ত কৰা হ'ব প্ৰচণ্ড শীতত বেদখলকাৰীৰ শান্তি নাই কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব বেদখলকাৰীক শেষ সকিয়নি দিছে মুখ্যমন্ত্ৰীয়ে